বৰ্তমান মই উপস্থিত আছোঁ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও উলুং টেমেৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত। ইয়াতে আজি ৰাইজে প্ৰতিবাদ কৰিবলৈ আহিছে। তেখেতলোকে বৰ্তমান ইয়াতে প্লে কাৰ্ড প্ৰদৰ্শন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে ন' ৰোড ন' ভোট। গতিকে পোনপটীয়াকৈ মই এইখন গাঁৱৰ বয়োজ্যেষ্ঠ এজনৰ ওচৰলৈ কাষ চাপি যাব বিচাৰিছোঁ। এই সন্দৰ্ভত তেখেতলোকে কি কয়? মই কি ক'ম আৰু, আমি গাঁৱৰ সমস্যাটোকে ক'ব পাৰোঁ। এতিয়া মোৰ 73 বছৰ বয়স। এই 73 বছৰৰ ভিতৰত মই 1987 চনৰ পৰা ভোট দিলোঁ আৰু 1987 চনৰ পৰা আজি পৰ্যন্ত এই গাঁৱৰ ৰাস্তাটো নহ'ল। আৰু ইতিমধ্যে আমাৰ এই 5 নং ৱাৰ্ডটোত 1200 কিমান এটা ভোট আছে। 1282টা 1282টা ভোট আছে। থাকিও ইয়াত ভোট কেন্দ্ৰটো নাই আৰু ইয়াৰ পৰা আমি বহুত দূৰত ভোট দিবলৈ যাব লাগে। গতিকে আমি বয়সস্থ মানুহ ইমান দূৰলৈ ভোট দিবলৈ গৈ চৰকাৰক জিকাব পৰাৰ সম্ভাৱনা নাই। যেই কি নহওক, দুখে কষ্টই গৈ দি জিকাবলৈও আমাৰ যিখিনি সমস্যাত পৰি আজি আমি 1987 চনৰ পৰা আজিলৈকে ভোগ কৰিছোঁ, এই সমস্যাখিনি সমাধান নোহোৱাৰ কাৰণে আমি ভাবিছোঁ এইবাৰ কোনো দলকে ভোট দিয়াটো নহ'ব। যেতিয়ালৈকে আমাৰ ৰাস্তা পদূলি ক্লিয়াৰ নহয় তেতিয়ালৈকে আমি ভোট বৰ্জন কৰিম বুলি সমূহ ৰাইজ ওলাই আহিছোঁ। বিশেষকৈ মোৰ বহুত চিন্তা হৈছে, কাৰণ এই আমাৰ পিছপৰা গাঁওখনত এই খৰালি কিমাহতহে চৰকাৰৰ তৰফৰ পৰা কোনোবা আহি পেলাই আমাৰ খবৰ লয়। যেতিয়া জেঠ মাহ পায়, জেঠ মাহৰ পৰা আহিন মাহৰ ভিতৰত আমি চৰকাৰী মানুহ কাকো ইয়াত দেখি নাপাওঁ। কাৰণ সেইকিমাহ আমাৰ ভীষণ সমস্যাৰ হয়। আমি ইঘৰৰ পৰা সিঘৰলৈ যাব নোৱাৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীক আঁতৰত পঢ়ুৱাবলৈ পঠিয়াব নোৱাৰোঁ। কোনো ৰোগীক হস্পিটেল নিব নোৱাৰোঁ। এসময়ত যোৱা ভাদ মাহত মই এগৰাকী আইক কাণত লৈ পেলাই নি নামঘৰৰ পৰা দীপৰ প্ৰসংগ কৰি আহি আইগৰাকীক কাণত লৈ পেলাই নি এই ৰাস্তা দি নি পেলাই নি চিকিৎসা কৰিবলগীয়াত পৰিছে। গতিকে আমি চৰকাৰক ভোট দি ডাঙৰ মানুহ পাতি কি হ'ব? যদি আমাৰ সমস্যাৰ কোনো সমাধান নহয় তেতিয়াহ'লে আমি ৰজা পাতি থাকি কিবা লাভ আছে জানো? গতিকে সেইকাৰণে আমি মনত অলপ দুখ পাই পেলাই নি আমি চৰকাৰৰ মানুহ নহয় বুলি ভাবিছোঁ। কাৰণ কেলে, চৰকাৰৰ মানুহ হোৱা হ'লে আমাক সুবিধা দিলেহেঁতেন। স্বয়ং অতুল বৰাই এই যোৱা 5 বছৰ আগত ইলেকশ্যনত আহি পেলাই কৈ যায় যে মই যদি জিকো এমাহৰ ভিতৰত এই ৰাস্তাটো পাথৰি বৰবিললৈকে ধৰি পেলাই সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম বুলি কৈছিলে। তেতিয়া তেখেতৰ লগত আকাশ ফুকন আছিলে। আকাশ ফুকনেও এই কথাষাৰ খুব ডাঠি পেলাই কৈছিলে। আমিও ৰাইজ নিশ্চিন্ত হৈ পেলাই তেখেতক ভোট দি জয়যুক্ত কৰিলোঁ। তাৰ পাছৰ পৰ্যায়ত তেখেতে এমাহে নালাগে আজি 5 বছৰ দিন অতিক্ৰম কৰিলে, কিন্তু এই ৰাস্তাটো আজিলৈকে তেখেতৰ মনত নপৰিলে। হয়, মই এইখিনিতে আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ উপসভাপতিক দেখিছোঁ। তেখেতৰ পৰা আমি চমুকৈ মন্তব্য জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে স্বাধীনতাৰ প্ৰায় 75টা বছৰ পাৰ হৈ যোৱাৰ পাছতো যি দেৱীথান নাগকাটি ৰাইজৰ যি দুৰ্দশা, 101 এটা সমস্যাৰে জৰ্জৰিত এটা অঞ্চল অনুসূচিতৰ প্ৰায়। আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ আৰু অনাগত দিনতো কৈ গৈছোঁ যে অনুসূচিত ৰাইজক কেৱল নাগকাটি দেৱীথানে নহয়, বিভিন্ন জেগাত আমি দেখিছোঁ গোলাঘাট জিলাৰ অনুসূচিত ৰাইজক কেৱল ভোট বেংকৰ বৃহৎ স্বাৰ্থত প্ৰত্যেকখন চৰকাৰে ব্যৱহাৰ কৰি অহা আমি পৰিলক্ষিত হৈছে। কেৱল ভোটৰ সময়ত তেখেতসকলৰ দালাল প্ৰতিনিধিসকলে আহি ৰাইজক আভুৱা ভৰিব, বিভিন্ন ধৰণৰ মিছা ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোটটো কাঢ়ি নিব বিচাৰে, ৰাইজৰ ভোটটো আদায় কৰিব বিচাৰে। তাৰ পাছত কিন্তু জয়যুক্ত হোৱাৰ পিছত গাদীখন আসনখন পোৱাৰ পিছত এই সাধাৰণ খাটি খোৱা ৰাইজৰ দুখ দৰ্দশা কষ্ট কবৰৰ কথা কিন্তু পাহৰি যায়। আগতো হৈছে, অনাগত দিনত 75টা বছৰে হৈ আহিছে। এই ৰাস্তাটো লৈ পেলাই আজি তাৰিখত বহুবাৰ প্ৰতিবাদ কৰা হৈছে। বিভিন্নজন জেল হাজতলৈ যাবলগীয়া হৈছে, থানাৰ সন্মুখীন হ'বলগীয়া হৈছে, ৰাইজ বিভিন্ন কষ্টত ভুগিবলগীয়া হৈছে। আৰু লগতে বানপানী গৰাখহনীয়া যি সমস্যা, আজি প্ৰায় 2000তকৈ অধিক ভোটাৰে এই ভোট কেন্দ্ৰ বিহীনভাৱে, ভোট কেন্দ্ৰ নোহোৱাকৈ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত গৈ ভোট দিবলগীয়া হৈছে। তথাপিতো 75টা বছৰে তেখেতসকলে ইমান দুখ দুৰ্দশাৰ মাজতো, কষ্টৰ মাজতো গৈ পেলাই ভোট দি কিন্তু ৰজা বনাইছে। কিন্তু ৰজাসকলে কেৱল গাদীৰ স্বাৰ্থত যেতিয়াই নিৰ্বাচন আহে, 5 বছৰৰ মূৰে মূৰে এটা দিনত নিৰ্বাচনৰ এটা আগত আহি পেলাই মিছা প্ৰতিশ্ৰুতি এসোপামান দি যায় যে এইবাৰ হ'ব, আপোনালোকৰ পথ হ'ব, আপোনালোকৰ গৰাখহনীয়া ৰোধ হ'ব, আপোনালোকৰ বান সমস্যা ৰোধ হ'ব, স্কুল ব্যৱস্থা ভাল হ'ব, চিকিৎসালয় হ'ব, বিভিন্ন মিছা প্ৰলোভন দিয়ে। কিন্তু তাৰ পাছত দেখা যায় যে ফুটুকাৰ ফেন।
কণাহাঁহক পতান দিয়াৰ দৰে বাৰে বাৰে অনুসূচিত দেৱীথান নাক কাটি ৰাইজক চলে চতুৰে প্ৰতাৰণা কৰি অনুসূচিতৰ যি ভোট বেংকৰ এক বৃহৎ স্বাৰ্থ যি এক ভোট বেংকৰ যি লেতেৰা ৰাজনীতি কৰিছে আমি অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে এনে লেতেৰা ৰাজনীতি বহুত হ'ল। বাৰে বাৰে অসমৰ প্ৰায় 45 লাখ অনুসূচিত ৰাইজক প্ৰতাৰণা কৰি প্ৰবঞ্চনা কৰি ঠগ প্ৰবঞ্চনাৰ মাজেৰে বাৰে বাৰে বৃহৎ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বহুত হ'ল। এইবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব আৰু আমি ভাবিছোঁ যে অনুসূচিত ৰাইজৰ এখন শেষ ৰণ নহয়। আগন্তুক আহি থকা পঞ্চায়ত নিৰ্বাচনে হওক, আগন্তুক আহি থকা 2026 বিধানসভা নিৰ্বাচনে হওক, প্ৰত্যেকটো নিৰ্বাচনে অনুসূচিত ৰাইজে বৰ্জন কৰিব লাগিব। এইকাৰণে কাৰণ আমি প্ৰাপ্যৰ কাৰণে ভোট দিছোঁ। আমি কাৰোবাক ৰজা বনাবৰ কাৰণে এচি ৰুমত বহি পেলাই হাৱা খাবৰ কাৰণে আমি কাৰোবাক কাৰণে ভোট দিয়া নাই। আমাৰ সমস্যা সমাধানৰ কাৰণে ভোট দিছোঁ। আমাৰ নিবনুৱা সমস্যা আছে, আমাৰ প্ৰশ্ন পদূলি সমস্যা আছে। এই সমস্যাবোৰ যদি অনাগত দিনত সমস্যাবোৰ যদি সমাধান নহয় তেতিয়াহ'লে অনুসূচিত ৰাইজে সমগ্ৰ অসমতে ভোট বৰ্জনৰ দৰে পন্থা কিন্তু হাতত ল'বলৈ আমি কণ্ঠাবোধ নকৰিম। ধন্যবাদ। এতিয়া মই এইখন গাঁৱৰে 80 ঊৰ্ধ এজন বয়সস্থ ব্যক্তি দেখিছে, লাঠি লৈ আহিছে, তেখেতে খোজকাঢ়িব নোৱাৰে। তেনে অৱস্থাত 5 কিলোমিটাৰ দূৰত গৈ আপুনি কেনেকৈ ভোট প্ৰদান কৰিব? আপুনি কি কয় এই ব্যৱস্থাটো? আপোনালোকৰ যে ৰাস্তাটো ইমান দিনে হোৱা নাই। এইটো আমাৰ ৰাস্তাটো নহ'লে আমি এতিয়া ভোট দিবলৈ যাব নোৱাৰোঁ, কোনো গাড়ী মটৰ নচলে। আৰু এতিয়া 80 বছৰ হ'ল আৰু চৰকাৰৰ ফালৰ পৰা আমাৰ ৰাস্তা পদূলি একো নাই, স্কুল নাই। আৰু ডাক্তৰ তালৈ নিবলৈ যাওঁতে মানুহক কৰা কৰিহে নিব লাগে। আমাৰ ডাক্তৰৰ অসুবিধা, এম্বুলেঞ্চ নাহে, এম্বুলেঞ্চ নাহে। ৰাস্তা পদূলি খাল বাম একেবাৰে মানে কোনো বোকাৰ পৰা যাব নোৱাৰি। এই খৰালি মাহকেইটা